নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা খবৰ যোৱা 5 বছৰত কংগ্ৰেছে কোনো ধৰণৰ মাত নামাতিলে হেহে কংগ্ৰেছৰ বিধায়ক 29 জনৰ পৰা 19 জন হল এক প্ৰকাৰে গৌৰৱ গগৈ তুলাধুনা কৰিছে এতিয়া অখিল গগৈ কংগ্ৰেছ আৰু সিপিআইএমক লৈ অখিল গগৈ কৰিছে বিশেষ সমালোচনা সংবাদ মাধ্যমৰ আগত কেবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈ কি মন্তব্য কৰিছে এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা খবৰ কংগ্ৰেছ আৰু সিপিআইএমক কঠোৰ সমালোচনা অখিল গগৈ জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক কংগ্ৰেছ আৰু সিপিআইএমে বিজেপিৰ সৈতে বুজাবুজিত আছিল এই মন্তব্য অখিল গগৈ যোৱা 5 বছৰত কোনো ধৰণৰ মাত নামাতিলে কংগ্ৰেছে এই অভিযোগ অখিলৰ সেয়ে কংগ্ৰেছৰ বিধায়ক 29ৰ পৰা 19 জন হল আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক তেওঁলোকে মুখ দুখ দি লাভ নাই এই মন্তব্য কৰিছে অখিল গগৈ গৌৰৱ গগৈ হাতে কামে বিৰোধীক প্ৰতিপন্ন কৰক যেহেতু আমি দেখিছিলো যেহেতু আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে এক প্ৰকাৰে এতিয়া সংবাদ মাধ্যমৰ আগত অখিল গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে এক প্ৰকাৰে গৌৰৱ গগৈক তুলাধুনা কৰিছে অখিল গগৈ গৌৰৱ গগৈক লৈ বিশেষ মন্তব্য কৰিছে যে যোৱা 5 বছৰত কোনো ধৰণৰ মাত নামাতিলে কংগ্ৰেছে এই অভিযোগ আনিছে অখিল গগৈ আৰু সেয়েহে কংগ্ৰেছৰ বিধায়ক 29ৰ পৰা 19 জন হল তেওঁলোকে মুখ দুখলি লাভ নাই এই মন্তব্যও কৰিছে অখিল গগৈ আমি জনাই যোৱাৰ চেষ্টা কৰিছো গৌৰৱ গগৈ হাতে কামে বিৰোধীক প্ৰতিপন্ন কৰক এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ আৰু সিপিআইএমক কঠোৰ সমালোচনা অখিল গগৈ কংগ্ৰেছ আৰু সিপিআইএমক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছ আৰু সিপিআইএমে বিজেপিৰ সৈতে বুজাবুজিত আছিল ডাঙৰ মন্তব্য কৰিছে যোৱা 5 বছৰত কোনো ধৰণৰ মাত নামাতিলে কংগ্ৰেছে এই অভিযোগ অখিলৰ সেয়েহে কংগ্ৰেছৰ বিধায়ক 29ৰ পৰা 19 জন হল ডাঙৰ মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত তেওঁলোকে মুখ দুখ দি লাভ নাই গৌৰৱ গগৈ হাতে কামে বিৰোধীক প্ৰতিপন্ন কৰক এইদৰে মন্তব্য কৰিছে অখিল গগৈ আমি প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো এবাৰ গৌৰৱ গগৈক লৈ বিশেষ মন্তব্য অখিল গগৈ এক প্ৰকাৰে তুলাধুনা কৰিছে এতিয়া গৌৰৱ গগৈক অখিল গগৈ সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ লৈ বিশেষ মন্তব্য কৰিছে অখিল গগৈ আমি জনাই যোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ আৰু সিপিআইএমক কঠোৰ সমালোচনা এতিয়া অখিল গগৈ আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিছো খেৰে কৈ থাকিলে নহব কথাটো হল বিজেপিৰ বিৰোধিতা আমি হাতে কামে দেখা পাওঁ বিধানসভাৰ অধিৱেশনত যোৱা 5 বছৰত মোৰ নিজৰ অভিজ্ঞতাটো হল যে কংগ্ৰেছে বিজেপিৰ লগত বিধানসভাত বুজাপৰাৰ কৰি আছিল মোৰ নিজৰ অভিজ্ঞতা অকল কংগ্ৰেছে নহয় সিপিআইএমেও বুজাবুজি কৰি আছিল নিজে মই দেখিছো যোৱা 5 বছৰত তেওঁলোকে মাত মতা নাছিলে মই মাত পাতিছিলো তেওঁলোকে মাত নমতাৰ কাৰণে 29 জনৰ পৰা 19 জন হল কথাটো বুজিছে গতিকে এইবিলাক আমাক কৈ মানে গৌৰৱ গগৈ এইবিলাক মোক কথা কৈ লাভ একো নাই কামে কাজে তেওঁলোকে বিজেপিৰ বিৰোধিতা প্ৰতিপন্ন কৰক মানে বিজেপিৰ বিৰোধী যদি হয় বিজেপিক হৰুৱাবৰ কাৰণে ভালকে কাম কৰিব লাগে বিৰোধী ঐক্যমঞ্চটো ভালকে কৰিব লাগে বিৰোধী ঐক্যমঞ্চটো ভালকে নকৰে ইলেকশ্যনৰ আগদিনা 20 তাৰিখে মই নমিনেশ্যন দিছো 19 তাৰিখে ৰাতি 11টা বজাত ডিক্লেৰেশ্যন যে আমাৰ মাজত বুজাবুজি হ'ব ইলেকশ্যনত জিকিব নেকি কোনোবাই তেনেকে তিনিটা গগৈয়ে কোনখন মিটিং কৰিলে মোক দেখুৱাই দিয়ক তিনিটা গগৈয়ে কৰা এখন মিটিং মোক দেখুৱাই দিয়ক খুৱাংখনত আকস্মিকভাৱে যোৱাৰ বাহিৰে কেনেকে জিকিম আপোনালোকে কওক খেৰে কৈ থাকিলে নহব কথাটো হল বিজেপিৰ বিৰোধিতা আমি হাতে কামে দেখা পাওঁ বিধানসভাৰ অধিৱেশনত যোৱা 5 বছৰত মোৰ নিজৰ অভিজ্ঞতাটো হল যে কংগ্ৰেছে বিজেপিৰ লগত বিধানসভাত বুজাপৰাৰ কৰি আছিল মোৰ নিজৰ অভিজ্ঞতা অকল কংগ্ৰেছে নহয় সিপিআইএমেও বুজাবুজি কৰি আছিল নিজে মই দেখিছো যোৱা 5 বছৰত তেওঁলোকে মাত মতা নাছিলে মই মাত পাতিছিলো তেওঁলোকে মাত নমতাৰ কাৰণে 29 জনৰ পৰা 19 জন হল কথাটো বুজিছে গতিকে এইবিলাক আমাক কৈ মানে গৌৰৱ গগৈ এইবিলাক মোক কথা কৈ লাভ একো নাই কামে কাজে তেওঁলোকে বিজেপিৰ বিৰোধিতা প্ৰতিপন্ন কৰক মানে বিজেপিৰ বিৰোধী যদি হয় বিজেপিক হৰুৱাবৰ কাৰণে ভালকে কাম কৰিব লাগে বিৰোধী ঐক্যমঞ্চটো ভালকে কৰিব লাগে বিৰোধী ঐক্যমঞ্চটো ভালকে নকৰে ইলেকশ্যনৰ আগদিনা 20 তাৰিখে মই নমিনেশ্যন দিছো 19 তাৰিখে ৰাতি 11টা বজাত ডিক্লেৰেশ্যন যে আমাৰ মাজত বুজাবুজি হ'ব
ইলেকশ্যনত জিকিব নেকি কোনোবাই তেনেকে? তিনিটা গগৈয়ে কোনখন মিটিং কৰিলে মোক দেখুৱাই দিয়ক। তিনিটা গগৈয়ে কৰা এখন মিটিং মোক দেখুৱাই দিয়ক খোৱাংখনত আকস্মিকভাৱে যোৱাৰ বাহিৰে। কেনেকে জিকিম আপোনালোকে কওক? মুখেৰে কৈ থাকিলে নহ'ব। কথাটো হ'ল বিজেপিৰ বিৰোধিতা আমি হাতে কামে দেখা পাওঁ বিধানসভাৰ অধিৱেশনত। যোৱা 5 বছৰত মোৰ নিজৰ অভিজ্ঞতাটো হ'ল যে কংগ্ৰেছে বিজেপিৰ লগত বিধানসভাত বুজাপৰাৰ কৰি আছিল। মোৰ নিজৰ অভিজ্ঞতা। অকল কংগ্ৰেছে নহয়, CPIMও বুজাবুজি কৰি আছে। নিজে মই দেখিছো। যোৱা 5 বছৰত তেওঁলোকে মাত মতা নাছিলে। মই মাত পাতিছিলো। তেওঁলোকে মাত নমতাৰ কাৰণে 29 জনৰ পৰা 19 জন হ'ল। কথাটো বুজিছে? গতিকে এইবিলাক আমাক কৈ মানে গৌৰৱ গগৈ এইবিলাক মোৰ কথা কৈ লাভ একো নাই। কামে কাজে তেওঁলোকে বিজেপিৰ বিৰোধিতা প্ৰতিপন্ন কৰক। মানে বিজেপিৰ বিৰোধী যদি হয় বিজেপি সৰু হ'বৰ কাৰণে ভালকে কাম কৰিব লাগে। বিৰোধী ঐক্যমঞ্চটো ভালকে কৰিব লাগে। বিৰোধী ঐক্যমঞ্চটো ভালকে নকৰে। ইলেকশ্যনৰ আগদিনা 20 তাৰিখে মই নমিনেশ্যন দিছো, 19 তাৰিখে ৰাতি 11টা বজাত ডিক্লেৰেশ্যন যে আমাৰ মাজত বুজাবুজি হ'ব। ইলেকশ্যনত জিকিব নেকি কোনোবাই তেনেকে? তিনিটা গগৈয়ে কোনখন মিটিং কৰিলে মোক দেখুৱাই দিয়ক। তিনিটা গগৈয়ে কৰা একেৰে কৈ থাকিলে নহ'ব। কথাটো হ'ল বিজেপিৰ বিৰোধিতা আমি হাতে কামে দেখা পাওঁ বিধানসভাৰ অধিৱেশনত। যোৱা 5 বছৰত মোৰ নিজৰ অভিজ্ঞতাটো হ'ল যে কংগ্ৰেছে বিজেপিৰ লগত বিধানসভাত বুজাপৰাৰ কৰি আছিল। মোৰ নিজৰ অভিজ্ঞতা। অকল কংগ্ৰেছে নহয়, CPIMও বুজাবুজি কৰি আছে। নিজে মই দেখিছো। যোৱা 5 বছৰত তেওঁলোকে মাত মতা নাছিলে। মই মাত পাতিছিলো। তেওঁলোকে মাত নমতাৰ কাৰণে 29 জনৰ পৰা 19 জন হ'ল। কথাটো বুজিছে? গতিকে এইবিলাক আমাক কৈ মানে গৌৰৱ গগৈ এইবিলাক মোৰ কথা কৈ লাভ একো নাই। কামে কাজে তেওঁলোকে বিজেপিৰ বিৰোধিতা প্ৰতিপন্ন কৰক। মানে বিজেপিৰ বিৰোধী যদি হয় বিজেপি সৰু হ'বৰ কাৰণে ভালকে কাম কৰিব লাগে। বিৰোধী ঐক্যমঞ্চটো ভালকে কৰিব লাগে। বিৰোধী ঐক্যমঞ্চটো ভালকে নকৰে। ইলেকশ্যনৰ আগদিনা 20 তাৰিখে মই নমিনেশ্যন দিছো, 19 তাৰিখে ৰাতি 11টা বজাত ডিক্লেৰেশ্যন যে আমাৰ মাজত বুজাবুজি হ'ব। ইলেকশ্যনত জিকিব নেকি কোনোবাই তেনেকে? তিনিটা গগৈয়ে কোনখন মিটিং কৰিলে মোক দেখুৱাই দিয়ক। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768 9181022366 আৰু 9181022377।